মোৰ হাতত থকা এইটো হৈছে বান্দৰ কেঁকুৱা আৰু বান্দৰ কেঁকুৱা বুলি ক'লে যথেষ্ট ভয় খাওঁ যিহেতু বান্দৰ কেঁকুৱাৰ পৰা খজুৱতি হয় বান্দৰ কেঁকুৱাৰ পৰা বিভিন্ন ধৰণৰ গা বেজ বেজাই এনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি হয় কিন্তু বান্দৰ কেঁকুৱাৰ পৰা যথেষ্ট ঔষধি গুণ আছে বান্দৰ কেঁকুৱাৰ পৰা বহুত আমি ভাল গুণাগুণ লাভ কৰিব পাৰোঁ এই মুহূৰ্তত যিহেতু এডভান্টেজ আছাম 2.0 প্ৰদৰ্শনী মেলাত বান্দৰ কেঁকুৱা বিশেষকৈ প্ৰদৰ্শন কৰা হৈছে ইয়াৰ ফলাফলটো কি ইয়াৰ গুণাগুণটো কি সেই সম্পৰ্কে আমি অকণমান জানিবলৈ চেষ্টা কৰিম ইয়াত যিসকল বান্দৰ কেঁকুৱাৰ পৰা তেওঁলোকে ঔষধ বনাইছে তেওঁলোক আছে তেওঁলোকৰ সৈতে আমি অকণমান কথা পাতিবলৈ যত্ন কৰিম প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ আপোনালোকে ক'ৰ পৰা আহিছে প্ৰথমে আমি গুৱাহাটীৰে হয় কিন্তু আমি খেতিৰ ফালে কৰিছোঁ আমি বান্দৰ কেঁকুৱা বুলি ক'লে সাধাৰণতে আমি অসমীয়া সমাজত এটা পৰিচিত নাম কিন্তু বান্দৰ কেঁকুৱা বুলি ক'লে আমি ভয় খাওঁ যিহেতু খজুৱতি হয় আৰু বিভিন্ন ধৰণৰ গা বেজ বেজায় এনেকুৱা ধৰণৰ কিবা কিবি হয় সেইটো স্বাভাৱিক মই যেতিয়া শুনিছিলোঁ ময়ো ভয় খাইছিলোঁ যে বান্দৰ কেঁকুৱাই খেতি কেনেকৈ কৰিম খোজোৱাব নহয় বোলো নহয় এইটো বেলেগ এটা ভেৰাইটি এইটো নোখোজোৱাই তেতিয়া ব্যৱস্থাটো কৰিলোঁ বান্দৰ কেঁকুৱা য'ত পাই তাৰ পৰা আনিলোঁ বাৰু বিশেষ জেগাত পাই আনি পেলাই খেতি কৰিলোঁ যোৱা বছৰ খেতি কৰি আমি এই ফাৰ্মত খেতি কৰি এইবিলাক ফুলটো কিমান ধুনীয়া তাৰ পৰা পূৰঠ হয় ইয়াৰ পৰা গুটিটো ছিঙি আমি এই ফালি পেলাই এইটো বনাওঁ এইটো গুটিটো পোৱা যায় গুটিটোৰ পিছত এইটো গুড়িটো বনাওঁ হয় নাই কমপ্লিটলি অৰ্গেনিক মোৰ তাত যিমানখিনি প্ৰডাকশ্যন আছে চব অৰ্গেনিক মই কোনো কেমিকেল ইউজ নকৰোঁ মানে এটা ড্ৰপো ইউজ নকৰোঁ কেমিকেল মোৰ আছে সেনেকুৱা ব্যৱস্থা বান্দৰ কেঁকুৱাৰ পৰা যিখিনি আপোনালোকে ঔষধ বনাইছে এই ঔষধবিলাক কি কামত দিয়ে মানে কি বেমাৰ নহয় এইটো ফুড দেই ঔষধ নহয় ফুড হয় এইটো এটা ফুড যেনেকৈ আমাৰ জৰি বুটীয়াবিলাক আছে মচেণ্ডাৰী হওক শাক পাক বা যিখিনি আছে আৰু মানে আমাৰ অসমত পোৱা এতিয়া সেই ঠিক তেনেকুৱাকৈ এইটো ব্যৱহাৰ কৰা এইটো খালে গোটেই ইমিউন ছিষ্টেমটো আপোনাৰ বুষ্ট আপ হ'ব ক'বলৈ গ'লে ঔষধেই য়েছ ফুড ইজ মেডিচিন আমি যে ভাতটো খাওঁ তাৰ পৰা মেডিচিনে পাওঁ সেইকাৰণে শক্তিটো পাওঁ গতিকে ফুড ইজ মেডিচিন হিচাপে ইউজ কৰক এইটো মেডিচিন নহয় কিন্তু ফুড এজ মেডিচিন গতিকে তাৰ পৰা গোটেই ইমিউন ছিষ্টেমটো বুষ্ট আপ হ'ব আপোনাৰ নাৰ্ভাছ ছিষ্টেমটো বুষ্ট আপ হ'ব ব্ৰেইন ছিষ্টেমটো বুষ্ট আপ হ'ব তাৰ পৰা আকৌ হাৰ্টৰ কাৰণে ভাল ব্ৰেইনৰ কাৰণে ভাল আৰু কি জানে যিবিলাক ল'ৰা ছোৱালী হোৱা নাই তেওঁলোকে মানে এইটো খালে 90% সম্ভাৱনা থাকে আকৌ এটা ইছ্যুৰ কাৰণে যাৰ ইছ্যু হোৱা নাই আকৌ মানে এইটো এটা বেষ্ট হেল্থ টনিক বুলি কৈছে কেনেকুৱা ধৰণে খাব লাগে কিবা চব্জি লগত কেনেকৈ বনায় মানে এইটো খোৱা ধৰণ বহুত আছে আপুনি ইউটিউবত যদি চাই বহুত ৰেচিপি পাব ভেলভেট বিন বুলি মাৰি দিলে বহুত ৰেচিপি আছে তাত আগৰ পৰা খায় আমাৰ দাক্ষিণাত্যত খায় চাউথত শ্ৰীলংকাত আমাৰ ডিমা হাছাও বা অসমৰ বিভিন্ন জেগাত খায় কাৰণ কি সেইটো বস্তু তাত পোৱা যায় এইটো পাহাৰে চাহাৰে এনে হোৱা আছিল কিন্তু মানুহে যেতিয়া কোমল থাকে তেতিয়া হয়তো খাব পাৰি এইটো বিনটো সেই বিনটো ছিঙি আনি পেলাই বইল কৰি তেওঁলোকে গুটিটো ওলাই আকৌ গাখীৰত পগাই খায় ইউটিউবত আছে এইবিলাক আমি এইটো এতিয়া ধৰক ৰাজমাহ হিচাপে খাব পাৰি এইটো ৰাজমাহ হিচাপে বইল কৰি দিলে বইল কৰাৰ পিছত তাৰ গুটিটো ইয়াৰে বাকলিটো ওলাই যাব আপোনাৰ পিটিকি দিলে আকৌ বাকলিটো সৈতে অলপ বেয়া লাগে কাৰণে বাকলিটো ওলাই তাত গাখীৰ দি পেলাই খাব পাৰি ধুনীয়াকৈ চব্জি এতিয়া আমি পাউডাৰ ফৰ্মটো আপুনি দালিত দিয়ক যদি সৰু ল'ৰা ছোৱালী নাথাকে দালিত দিয়ক চব্জিত দিয়ক মাংসত দিয়ক চবত দি খাব পাৰি ল'ৰা ছোৱালীৰ কাৰণে বেয়া নেকি নাই বেয়া নহয় এইটো তাহাঁতক প্ৰয়োজন নাই নহয় নেচাৰেলি গ্ৰ'থ হ'ব দিব লাগে গতিকে আমাৰ এতিয়া প্ৰয়োজন আছে কিয় আমাৰ কিছুমান কমতি আছে সেই কমতিখিনি পূৰণ কৰে আমাৰ বডিত লগা কিছুমান বস্তু এতিয়া এইটো আমি ইমিডিয়েট খোৱাৰ কেনেকুৱা ব্যৱস্থা আপুনি 1 চামুচ ল'লে 5 গ্ৰাম ল'লে গাখীৰত বেষ্ট ৰিজাল্ট সেইকাৰণে মই গাখীৰৰ কথাটো কওঁ গাখীৰত এই 1 চামুচ দি পেলাই অলপ বইল কৰিলে 1 মিনিটমান বইল কৰিলে তাৰপিছত খাই দিলে কিবা খোৱাৰ পিছত দিনে এবাৰ বছ এইখিনিয়ে আৰু বিশেষ আৰু এবিধ বস্তু দেখিছোঁ ক'লা আলু ব্লেক আলু এইটো ক'লা আলুটো আমি স্কটলেণ্ডৰ পৰা আনিছোঁ এইবাৰ ট্ৰাই কৰি হৈছে ইয়াতো আমাৰ এই এনভাইৰনমেণ্টত হৈছে এইবাৰ আমি বহুলভাৱে কৰিম সেইকাৰণে ৰাইজক দেখাইছোঁ আৰু অহাবাৰ মাৰ্কেটত পাই যাব আৰু খেতিয়ক যদি ইণ্টাৰেষ্টেড আছে তেওঁলোকে আহিব পাৰে মোৰ পৰা বীজটো ল'ব পাৰে ক'লা আলুটো সোৱাদ কেনেকুৱা ক'লা আলুটোৰ বেনিফিটছখিনি অলপ ইয়াতে চালে বেছি ভাল পাম মই কিমান কৈ থাকিম এইখিনি অন্য আলুৰ নিচিনাই অন্যতকৈ বেছি সোৱাদ হয় আৰু এইটো গ্লাইচেমিক ইণ্ডেক্সটো বহুত কম কাৰণে ডায়েবেটিক পেচেণ্টে খাব পাৰে এইটো মানে এণ্টি অক্সিডেণ্ট
ভৰপূৰ হৈ আছে ইয়াতে সেইকাৰণে আমাৰ ফ্ৰী ৰেডিকেলবিলাক সেই এণ্টি অক্সিডেণ্টে মাৰিব পাৰে ঠিক আপোনালোকে এডভান্টেজ আছাম 2.0 আপোনালোকে প্ৰদৰ্শনী মেলাত আহিছে কিন্তু কথাটো হ'ল এতিয়া বিনিয়োগকাৰীসকলো তেওঁলোকে আহিছে আপোনালোকে দেখুৱাব পাৰিছে নে তেওঁলোক আমি এতিয়া ধৰক আমি আমাক তাত বিনিয়োগকাৰী আমাক লাগে কিন্তু এতিয়া বিনিয়োগকাৰী পোৱা নাই আমি কিন্তু আমি অৰ্ডাৰ পাইছোঁ আমি কুৱেইটৰ পৰা অৰ্ডাৰ পাইছোঁ ডুবাইৰ পৰা পাইছোঁ চাউথৰ পৰা পাইছোঁ তাহাঁতক তাৰ লগত মানে কি এইটো আমাৰ লাকাডাং হালধি আছে এইটো হালধি মানুহে কি কাৰণে খায় আমি নাজানো কিন্তু কাৰ্কুমিনৰ কাৰণে খায় কাৰ্কুমিন খালে তাৰ ইমিউন ছিষ্টেমটো বুষ্ট হয় গতিকে এইটো কাৰ্কুমিনটো আছে 7 মিনিমাম 7 আপ টু 9.5 তো এই হালধিটো মানে ৱৰ্ল্ডত ফেমাছ হালধি আৰু লাকাডঙৰ লাকাডঙৰ হালধিটোৱে আৰু এইটো আমি অলৰেডি এক্সপৰ্টৰ কাৰণে 30 টন অৰ্ডাৰ পাই গৈছোঁ 30 টন এইটো আপোনালোকে এডভান্টেজ আছামত আহিয়ে 30 টন পাইছে য়েছ তাৰ আগত আমি ৰাস্তা পোৱা নাছিলোঁ এডভান্টেজ আছামত সেয়াই নহয় আৰু পাইছোঁ আমি ধৰক মোৰ এতিয়া এক্সপৰ্ট লাইচেঞ্চ নাই মই এক্সপৰ্ট লাইচেঞ্চ ক'ৰ পৰা ল'ম কি ল'ম বা মই ইয়াতে ষ্টাৰ্টআপ নতুন মই এইটো প্ৰথম আহিছোঁ গতিকে মোক তাত বিভিন্ন আমাৰ গভৰ্ণমেণ্ট অফিচিয়েলবিলাক অফিচাৰবিলাকে তেওঁলোকে মোৰ বস্তুটো দেখিছে এইটো আনকমন বস্তু মোক হেল্প কৰাৰ কাৰণে তাহাঁতে নিজে আহিছে অফিচাৰবিলাক তাৰপিছত মানুহ পঠাই দিছে ষ্টাৰ্টআপৰ কেনেকৈ ষ্টাৰ্টআপ কি বস্তু মই নাজানো কিন্তু ষ্টাৰ্টআপত কেনেকৈ জইন কৰিব লাগে তেওঁলোকে অফিচৰ পৰা মানুহ পঠাই দিছে ইমান হেল্পফুল গভৰ্ণমেণ্ট অফিচাৰবিলাকো ধন্যবাদ দিওঁ এইটো কাৰণত আৰু আমাৰ আপোনালোকে অসম চৰকাৰ হিমন্ত ছাৰক বহুত ধন্যবাদ দিছোঁ এনেকুৱা অনুষ্ঠান আৰু হওক ভৱিষ্যতে আপুনি শেষত এটা কথা কৈ দিয়ক আপোনাৰ পৰিচয়টো দি দিয়ক যাতে ৰাইজৰ কাৰণে মোৰ নাম সনীন দাস মই বেলতলা থাকোঁ আৰু মই এই খেতি যে মোৰ দেউতা খেতিয়ক আছিল মই খেতি বাতি কৰি ভাল পাওঁ সেইটোৱে আৰু অলপ বহুত নিচা খেতিত বিৰাট নিচা মোৰ বহুত ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে আমি কৈছোঁ যে বান্দৰ কেঁকুৰাৰ যি আপোনালোকৰ ভাল গুণাগুণ আছে সেই গুণাগুণসমূহ ইতিমধ্যে আপোনালোকক জনাইছোঁ আৰু এডভান্টেজ আছাম 2.0 ইতিমধ্যে বান্দৰ কেঁকুৰাই স্থান পাইছে গতিকে বান্দৰ কেঁকুৰা বিশ্বব্যাপী এক প্ৰসাৰ লাভ কৰিব বুলি আমি আশা কৰিছোঁ